শান্তি আজি ২৭ জানুৱাৰী ২০২৫ সাকাৰ মুৰলীৰ পৰা কাহিনী। মাক দেউতাক আৰু তেওঁলোকৰ একমাত্ৰ সন্তান ৰাহুলৰ সৈতে এটি সুখী পৰিয়াল। আটাইয়ে জ্ঞান মাৰ্গত চলে। সদায় সেৱা কেন্দ্ৰলৈ গৈ মুৰলী ক্লাছো কৰে। ঘৰখনত সদায় এক আনন্দমুখৰ পৰিৱেশ বিৰাজমান হৈ থাকে। এদিন দেউতাকে মন কৰিলে যে ৰাহুলে সৰু সৰু কথাতেই মাকৰ লগত বহুত ওজৰ আপত্তি কৰি থাকে। আজিকালি তেওঁ ঘৰুৱা কাম কাজতো মাকক সহায় কৰি দিয়া প্ৰায় বন্ধই কৰি দিছে। মই ইমান পঢ়া শুনা কৰিলোঁ, মোৰ কিমান বেলেগ বেলেগ কাম থাকে, এইদৰে মই এতিয়া আৰু ঘৰুৱা কাম কৰি থাকিব নোৱাৰোঁ। এনেবোৰ কথাৰে ৰাহুলে ঘৰত মাকক অমান্য কৰিবলৈ ধৰিলে। দেউতাকে ৰাহুলৰ ওপৰত অধিক মনোযোগী হ'ল আৰু এদিন মাতি আনি মৰমেৰে ক'লে, ৰাহুল, তুমি ঈশ্বৰীয় জ্ঞান লাভ কৰিছা, পঢ়া শুনাও ভালেখিনিয়ে কৰিছা। তথাপিও তোমাক ক'ব খুজিছোঁ যে মই আৰু মোৰ এই ভাৱনাৰ ত্যাগেই হ'ল আটাইতকৈ ডাঙৰ সূক্ষ্ম ত্যাগ। পৰমাত্মাই কৈছে, এই দেহভাৱ ত্যাগ কৰিব পাৰিলেই আমি আমাৰ পুৰুষাৰ্থত সম্পূৰ্ণতা লাভ কৰিব পাৰোঁ। পৰমাত্মাৰ স্মৃতিত থাকি পবিত্ৰতা ধাৰণ কৰি আমি আত্মিক সেৱা কৰি যাব লাগে। আনকো পবিত্ৰ হোৱাত সহায় কৰিব লাগে। আমি ডাবল লাইট অৰ্থাৎ ফৰিষ্টা স্বৰূপেৰে সেৱা কৰি অজ্ঞান অন্ধকাৰত থকাজনকো ৰাস্তা দেখুৱাব লাগে। এইদৰে পুৰুষাৰ্থ কৰিলেহে আমি সন্মান সহকাৰে পুৰুষাৰ্থত সফলতা লাভ কৰিব পাৰিম। দেউতাকৰ জ্ঞানগৰ্ভ বাণীয়ে ৰাহুলৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ মই আৰু মোৰ আদি ভাৱনাবোৰ অৰ্থাৎ দেহৰ অভিমান পৰিত্যাগ কৰি আত্ম অভিমানী হ'বলৈ নতুন সংকল্প ল'লে। ওম শান্তি।